বৰপেটা জিলাৰ মাজদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 1208 নং ফকিৰামুৰ এলপি স্কুলত ৰাইজৰ দলৰ আঞ্চলিক পঞ্চায়ত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। ৰাইজৰ দলৰ সাংগঠনিক দিশ সম্পৰ্কে আৰু 98 নং মাজদিয়া আঞ্চলিক পঞ্চায়ত সমিতিৰ গঠন সম্পৰ্কে এই সভাখন অনুষ্ঠিত হয়। সভাখনৰ সভাপতিত্ব কৰে মাজদিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক সৈয়দ লাতিফুৰ ৰহমানে। ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা প্ৰাক্তন বিধায়ক আলী হুছেইন ডাঙৰীয়া আৰু বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক কাজী নাজিমুল হক, 23 নং চেঙা বিধানসভা সমষ্টিৰ সাধাৰণ সম্পাদক ইয়াৰ মহম্মদ আবু সালেহ, 23 নং চেঙা বিধানসভা সমষ্টিৰ কাৰ্যকৰী সভাপতি মহম্মদ নুৰুল ইছলাম, 46 নং বিধানসভা সমষ্টিৰ সাধাৰণ সম্পাদক মহম্মদ মনিৰ আলী আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাপতি চান মহম্মদ আলী আৰু সাধাৰণ সম্পাদক শহীদুল ইছলামৰ দ্বাৰা এখন 41 জনীয়া এখন সমিতি গঠন কৰা হয়। আজি আপোনালোকে নিশ্চিতভাৱে জানে যে গোটেই অসমত সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ বিৰুদ্ধে ইতিমধ্যে জনগণ সাজু হৈ উঠিছে। ঠিক একেদৰে আমি ৰাইজৰ দলে গোটেই অসম জুৰি আমাৰ ৰাইজৰ দলৰ যি কৰ্মসূচী, আমাৰ ৰাইজৰ দলৰ যি সংবিধান, আচলতে আমি ৰাইজৰ দলে অসমখনক লৈ আমি কি সপোন দেখিছো, এই কথাবিলাক লৈ আমি ৰাইজৰ মাজত গৈ আছো। আজি সেই অংশ হিচাপে আজি আমি মাজদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি আজি মাজদিয়াত এখন ৰাইজৰ দলৰ এখন সাধাৰণ সভা আহ্বান কৰিছিলো আৰু এই সাধাৰণ সভাত আমি ৰাইজৰ দলে 51 জনীয়া এটা শক্তিশালী আঞ্চলিক কমিটি আমি গঠন কৰিলো। আমি ৰাইজৰ দলৰ 51 জনীয়া আমি আঞ্চলিক সমিতি গঠন কৰিছো। আমাৰ এই ৰাইজৰ দলৰ যি আঞ্চলিক সমিতি হল, এই আঞ্চলিক সমিতি আপোনাৰ হিন্দুৱে হওক, মুছলমানেই হওক, বড়ো হওক, সকলোৱে মিলি আচলতে এটা দুৰ্নীতিমুক্ত, এটা আপোচবিহীন আমি অসমৰ যিবিলাক মৌলিক সমস্যা, অসমৰ যিবিলাক মৌলিক প্ৰশ্ন, এই প্ৰশ্ন লৈ আমাৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ এই মাজদিয়া আঞ্চলিক কমিটিটোৱে, এই 51 জনীয়া কমিটিটোৱে আগন্তুক সময়ত ৰাইজৰ হকে নিস্বাৰ্থভাৱে আপোচবিহীনভাৱে কাম কৰি যাব বুলি এই আঞ্চলিক সমিতিটোৱে নিশ্চিতভাৱে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 98 নম্বৰ মাজদিয়া আঞ্চলিক পঞ্চায়ত, এই পঞ্চায়তত আমাৰ বিভিন্ন গাঁৱৰ পৰা আমি যিখিনি ইয়াত মানুহ, আমাৰ বৰপেটা জিলাৰ ৰাইজৰ দলৰ যিজন সম্পাদক, তেখেতৰ আহ্বানক্ৰমে আমি ইয়াতে মিলিত হৈ তেওঁলোকৰ ফালৰ পৰা ৰাইজৰ দলৰ যিবোৰ নিয়ম কানুন, আইন কানুন, এই গোটেইবিলাক সাধাৰণ ৰাইজৰ ওচৰত বিস্তাৰিতভাৱে বৰ্ণনা কৰাৰ পিছত ৰাইজে তেওঁলোকৰ প্ৰতি যিটো সহায় সহযোগিতা আৰু যিটো মৰম চেনেহ আগবঢ়াইছে, আৰু সেই আপাহতে ময়ো একেলগে কওঁ যে এনেধৰণৰ কথাবোৰ বা ভৱিষ্যত কাৰ্যপন্থা হাতত ল'লে আমি প্ৰতিজন অসমত বসবাস কৰা অসমবাসীয়ে নিশ্চয় আমি কৃতকাৰ্য হ'ম বুলি আশা কৰিছোঁ। প্ৰশ্ন কৰা এই ক্ষেত্ৰত যিটো আজি এখন সভা হৈ গ'ল, এই সভাখনৰ জৰিয়তে ৰাইজক কি সাধাৰণ আজিৰ এই বিভিন্ন চেনেলত সাংবাদিক বন্ধুসকল, ইয়াত উপস্থিত আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ, যাহওক ইতিমধ্যেই আমাৰ 98 মাজদিয়া আঞ্চলিক জিপিৰ এখন শক্তিশালী কমিটি হয়, আৰু এই কমিটিৰ ওপৰত আমাৰ দলৰ বিশ্বাস আছে যে তেওঁলোকে এই জিপিটো তেওঁলোকে শক্তিশালী হিচাপে কাম কৰিব। ৰাইজৰ দুৰ্দশা এইবিলাক চিন্তা কৰি তেওঁলোকৰ লগত থাকিব আৰু কৃষক, ছাত্ৰ, যুৱক বা বিভিন্ন পৰ্যায়ৰ যিখিনি মানুহ আছে তেওঁলোকৰ দাবীৰ ওপৰত বিশ্বাস কৰি তেওঁলোকে বিভিন্ন পৰ্যায়ৰ আন্দোলন কৰিব। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ।
বিশ্বামানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।